কি কৰিছা? নাই মই ঘৰতে আছো। নহয় নহয় হেৰি শুনা কপিহু, আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ নহয় জানো? আজি মন্দিৰলৈ যাব লাগিছিলে নহয়। চবেই দিনটোত মন্দিৰত গৈ পূজা প্ৰাৰ্থনা কৰে। তাকে মই যাম বুলি ভাবিছোঁ আকৌ। তই যাবি নেকি? ওলাবিচোন নহ'লে। দুইজনী গৈ আহিম আকৌ। আৰু এনেও তোৰ মানে বিয়া চিয়াৰ কাৰণেও ধুনীয়াকৈ একদম পূজা কৰি আহিবি আকৌ সোনকালে হ'বলৈ। ঠিক আছে তেতিয়াহ'লে ৰেডি হয় দেই। ৰাতিপুৱাতে গৈ আহিলে ভাল মানে। হ'ব মই ৰেডি হৈ লওঁ। আজি তুমি এইটো লোকত ক'লৈ যোৱা হয়? তোমাকতো এনেকুৱা কেতিয়াও মই ওলাই যোৱা নাই দেখোঁ। আজি এইটো ৰূপত যাবলৈ লৈছা? ক'লৈ যোৱা? মন্দিৰ চন্দিৰ যোৱা নেকি কেনেবাকৈ? মা মন্দিৰলৈ যাওঁ। জুলিয়ে ফোন কৰিছিলে আজি বোলে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। আজি দিনটো বোলে চবেই মন্দিৰলৈ যায়, পূজা প্ৰাৰ্থনা কৰে বোলে, চাকি তাকি জ্বলায়। সেইটো কাৰণে তাইও যাম বুলি কৈছে মন্দিৰ, আৰু মোকো লগ ধৰিছে আকৌ। তাকে ভাবিছোঁ মই গৈ পিনে সেই মন্দিৰৰ চাকি এখন দিয়ে আহোঁ আৰু ঘৰখনৰ ভালৰ কাৰণে। হয় নেকি? ভাল যে তুমি সেই ঘৰখনৰ ভালৰ চিন্তা কৰি মন্দিৰত চাকি দিবলৈ গৈছা। এতিয়া তুমি ঘৰখনৰ ভালৰ কাৰণে চাকি দিবা নে নিজৰ ভালৰ কাৰণে, সেয়া তুমিহে জানা আৰু। পিছে মই আজি ঘৰত এনেই পূজা গধূলিকৈ কৰিম বাৰু। শাওণ মাহৰ প্ৰথমটো সোমবাৰত হেৰি চাকি তাকি দিলে মানে ভাল বুলি কয়। হ'ব দিয়া, তুমি তেতিয়াহ'লে গৈ আহা, ভালকৈ পূজা চূজা কৰি আহিবা আৰু তোমাৰ বিয়াখনো যাতে সোনকালে ঠিক হৈ যায়, কাৰোবাৰ লগত ভাল ল'ৰা এটা পোৱা যাতে। হ'ব যা, সোনকালে আহিবা দেই। মই অথনিৰ পৰা ৰৈ আছোঁ, ইমান দেৰি কৰ দেই তই। আহি আছোঁ বুলি কৈ পিনে ইমান দেৰি লাগিলে নে ঘৰৰ পৰা ওলাওঁতে? ব'ল এতিয়া, পিছত নহ'লে মন্দিৰৰ ভিৰ লাগি যাবও পাৰে, ঠিক নাই নহয় আজিৰ দিনটো এতিয়া চবেই মন্দিৰলৈ যাব। এই নহয় জুলি, মই সেইটো তোক কওঁতে সেই ঘৰৰ পৰা ওলাবলৈ ল'লোৱেই আৰু তেতিয়াই সেই মায়ে মাত লগালে নহয় বোলে তই এইটোৰ ওপৰত আজি ক'লে যাওঁ বোলে। মই আকৌ এনেকৈ চালবাৰ তালবাৰ ইমান মানে কি আৰু নিপিন্ধোৱে ন, এনেই ওলাই গ'লেচোন মই সেই ফ্ৰক নহ'লে বেলেগ কিবা ড্ৰেছে পিন্ধা হয়, চালবাৰটো নিপিন্ধোৱে। সেইকাৰণে মায়ে আজি মোক এনেকৈ দেখি পিনে সুধিছে আকৌ। ক'লোঁ আৰু তই মন্দিৰলৈ লগ ধৰিছ, তাকে মন্দিৰত চাকি দি আহোঁগৈ বুলি ঘৰখনৰ ভালৰ কাৰণে। মায়ে কি কৈছে জান? তই বোলে ঘৰৰ ভালৰ কাৰণে দিয় নে নিজৰ কাৰণে নাজানো আৰু, হ'লেও গৈ পিনে ভালকৈ পূজা চূজা কৰি আহিবি আৰু ভালকৈ ল'ৰা এটা পাবলৈ বোলে সোনকালে বিয়াখন যাতে ঠিক হৈ যায়। হয় নেকি? কি যে আৰু তোৰ মায়েও কিন্তু জমাই দিছে দেই। বাৰু হ'ব দে, ভালকৈ পূজা কৰি যাবি আৰু ল'ৰা ভাল ল'ৰা মানে কি আৰু ভাল ল'ৰা এটাতো আছেই। সোনকালে বিয়াখনকে হ'বলৈ আৰু পূজাটো কৰি আহিবি, ভগৱানে যাতে সোনকালে তহঁতৰ বিয়াখন ঠিক কৰি দিয়ে। বাৰু বল, এই মন্দিৰৰ ওচৰতে চাকি তাকি ধূপ চুপ কিবা কিনি ল'ব লাগিব, তাত দোকানবোৰ থাকে নহয়। আৰু ফল মূলো কিনি ল'ম জানা, ফল মূলখিনি মানে তাততো গোটেইখিনি নলয় বাৰু, পূজাই যি পূজা এটা দিয়ে দিব আৰু বাকীখিনি সেই প্ৰসাদৰ হিচাপে দিব যে ঘৰলৈ লৈ যাব পাৰিম। ব'ল এতিয়া সোনকালে যাওঁ। তাকে ল'ৰাটো ঠিকেই আছে, এতিয়া বিয়াখন ঠিক হ'লে হৈ যাব। সেইবুলি তই অকল মোৰ কথাকে কৈ থাকিব নালাগে, নিজৰ কথাও ভাব আকৌ। হেৰি ৰাজীৱৰ লগত তোৰ সোনকালে কি হয় নহয় সেইবোৰ ফিক্স কৰিব লাগে নহয়, তই অকল মোৰ তাতে চকৰি থাকিলে নহয়। বাৰু এই মন্দিৰৰ ওচৰতে কিনি ল'ম ন, সেইকাৰণে মই একো নানিলোৱে বাৰু, পইচা লৈ আহিছোঁ। ব'ল যাওঁ এতিয়া। এই খোজেই নাযাওঁ দেই, ইয়াৰ পৰা সেই টুকটুকি এখন লৈ লওঁ, টুকটুকিতে যাওঁ, সোনকালে পামগৈ। আজি মন্দিৰত দেখিছ পিহু ইমান মানুহৰ ভিৰ লাগিছে, সঁচাকৈ দেই আমি একদম সোনকালে আহিলে যে বৰ ভাল কৰিলোঁ। আৰু অকণমান দেৰি হ'লে মানে লাইন পাতি থাকিব লাগিলে হয় পূজা কৰিবলৈ। দেখা নাই ইমান ভিৰ, একদম চাকিখন দিবলৈকো মানে জেগাডোখৰ হোৱা নাই পাই। ভাল যে সেই গৰমখনৰ এই ভিৰৰ মাজত ৰৈ থাকিব লগা নহ'ল, দেৰিকৈ আহিলেতো অৱস্থা বেয়া হৈ গ'ল হয় পাই। যি হওক যেনে তেনে সেই পূজাটো কৰিব পাৰিলোঁ আৰু। পিছে পিহু তই ভগৱানে ক'লিয়ে নাই বিয়াখন সোনকালে ঠিক কৰি দিবলৈ? জুলি ক'লোঁ আৰু কিবা কিবি। এতিয়া ভগৱানৰ ওচৰত মই কি পূজা কৰিলোঁ তোক না আগতীয়াকৈ কেলৈ কৈ দিম, যেতিয়া পূৰা হ'ব তেতিয়া ক'ম দে কি বিচাৰিছিলোঁ মই। হেৰি নহয়, তই যে মোক সুধি আছ, তই পিছে ভগৱানক বিচাৰিলে নাই সোনকালে তোৰ আৰু ৰাজীৱৰ সেই মাজত এই কি বিয়া চিয়া ঠিক হয়নে নহয়, কি হয় কি নহয় সেইবোৰ সোনকালে ফিক্স কৰি দিবলৈ? অকল মোক কৈ থাকিলে নহয় নহয়। তয়ো সেইবোৰ পূজা চূজা কৰিবি আকৌ, তেতিয়াহে আকৌ তোৰ বিয়াখন সোনকালে খাবলৈ পাম। হ'ব পিহু, মোৰ বিয়াৰ কথা বাদ দেচোন, তোৰখনকে আগে হৈ লওঁ। হেৰি নহয়, এই টিকুৱে মাকৰ লগত কথা পাতিলে নাই বাৰু? আৰু সেইদিনা কিবা হ'ল বুলি কৈছিলি যে? মোৰ যে সঁচাকৈ টেনশ্যনে হৈ গৈছিলে জানা। চব ঠিকে আছেতো এতিয়া? মানে মাকে আৰু কিবা কৈছিলে নেকি? মানে নাই এতিয়াতো একো কোৱা নাই, একো গম পোৱা নাই বাৰু। ময়ো সুধি থকা নাই, কিনো সুধি থাকিম, মোৰ যে একদম মন চনবোৰে ভাল নালাগে জানা। বাৰু সেইবোৰ বাদ দে জুলি, ব'ল বহুত গৰম লাগিছে, ইমান ৰ'দটো চোকাকৈ ওলাই আহিছে, ঘৰলৈ যাওঁ ব'ল। পূজাটো কৰা হৈয়ে গ'ল, এতিয়া টুকটুকি এখনকে আকৌ লৈ ল'ব লাগিব, ৰ'দত যে খোজে যাবলৈ মন নাই আৰু মোৰ দেই। ব'ল গৈ থাকোঁ। খাবলৈ কিবা এটা আছে যদি দি থৈ যোৱা। আজি মই এসপ্তাহ ধৰি ভালকৈ একো খাবলৈ পোৱা নাই, ভোকত একেবাৰে অৱস্থা বেয়া হৈ গৈছে মোৰ। মাজনী
কিবা এটা দি থৈ যোৱা বৰ ভোক লাগিছে মোৰ কিন্তু আমাৰ ওচৰত এতিয়া আপোনাক দিবলৈ একো নাই আমিনো এতিয়া আপোনাক কি সহায় কৰিব পাৰো মন্দিৰলৈ আমি আহিছো আমাৰো নিজৰ সমস্যা আছে সেইকাৰণে মন্দিৰ আহি পূজা কৰিছো এতিয়া আপোনাকনো ক'ৰ পৰা সহায় কৰিম আমাৰ ওচৰত একো নাই খাবলৈ দিবলৈ জুলি বল গৈ থাকো মোৰ বৰ ভোক লাগিছে মাজনী যি আছে তাকে দি থৈ যোৱা পেটৰ খজতিটো অকমান মৰিলেও হ'ব নহ'লে ভোকতে মৰিব লাগিব আৰু পিহু এই মানুহগৰাকী চাগে সঁচাকৈ বৰ ভোকত আছে আৰু দেখি অৱস্থাটো বৰ ভাল নহয় নিচিনা লাগিছে এটা কাম কৰোঁ পিহু আমাৰ ওচৰত বেলেগ একো নাথাকিলেও ফল মূলখিনি আছে নহয় ইয়াৰ পৰা কিবা অলপ এওঁ দি থৈ যাওঁ অন্ততঃ এওঁৰ অকণমান সময়ৰ কাৰণে ভোকটো মৰিব আৰু লগতে আমাৰ হাতত পইচা আছে নহয় কেইটকামান দি থৈ যাওঁ তেতিয়া নিজে কিবা এটা কিনি খাব পাৰিব নাই নাই জুলি আমি এই ফল মূলখিনি বুঢ়ীজনীক কেলৈ দিওঁ আকৌ আৰু অ বুঢ়ী তোক কি কৈ আছে শুনি নাই পোৱা নি আমাৰ নিজৰে সমস্যা আছে আমাৰ ওচৰতো একোৱেই নাই ইমান সেইকাৰণে ভগৱানৰ ওচৰত পূজা কৰিবলৈ আহিছোঁ আৰু এতিয়া তোক সহায় কৰিবলৈ কৈছোঁ এবাৰ ক'লে বুজি নাপাওঁ নেকি আমাৰ ওচৰত খাবলৈ দিবলৈতো একো নাই গতিকে তই আমনি কৰি নাথাকিবি আমাক নিজৰ হাত ভৰি ঠিক আছে কাম কৰি খাবলৈ পাৰ ইয়াত আহি পিনে সেই এনেকৈ বহি বহি আৰামত খাব লাগে তহঁতক আৰু জুলি এই ফল মূলখিনি প্ৰসাদ হয় ঘৰলৈ নিব লৈছোঁ তই আকৌ এইখিনি লোকক কেলৈ দিবি নিজে পূজা কৰিবলৈ কাৰণে ফল মূল কিনিবি এতিয়া এইখিনি বেলেগক দি দিলে তোৰ কি লাভডাল হ'ব আকৌ একো দৰকাৰ নাই দিবলৈ মই যে নিদিওঁ দেই তয়ো দিব নালাগে পিহু ৰচোন তই তেনেকৈ কিয় কৈছ আৰু তোক মই আগতেও কৈছোঁ পিহু এনেকৈ দুখীয়াক হাঁহিবও নালাগে আৰু এনেকৈ দুখীয়াক তই অপমান নকৰিবি আকৌ তেওঁৰ বা কি সমস্যা হৈছে সেয়া তেওঁহে জানিব আৰু তই কি এনেকৈ বুঢ়ীকৈ কথা কৈ আছ মই কিন্তু এইবোৰ বেয়া পাওঁ দেই পিহু তোৰ আগতেও কৈছোঁ তই কিন্তু সলনি হ'বলৈ দেখা নাই তই আজি হ'ল কি কৈছ এনেকৈ কথা কৈছ যে আৰু মই তোক কিবা গোটেইখিনি ফল মূল দিয়াৰ কথা কোৱা নাই নহয় আমাৰ দুইজনীৰ ওচৰত বহুতখিনিয়ে ফল মূল আছে তাৰ পৰাই যদি আমি অলপমান এওঁ দি থৈ যাওঁ অকণমান সময়ৰ কাৰণতে এওঁৰ ভোকটো মৰিব ঠিক আছে পইচা দিব নালাগে কিন্তু খাবলৈ কিবা এটা বিচাৰিছে যেতিয়া ভোকৰ সময়ত কাৰোবাক খাবলৈ দিয়াটো বেয়া কথা নহয় ন তই এনেকৈ নকবি আকৌ জুলি তোৰ যি মন যায় তই কৰি থাকে মোক কিন্তু এইবোৰ জ্ঞান দি থাকিবি এনেই মোৰতো গৰম হৈ আছে নিজৰে টেনশ্যন শেষ নহয় আকৌ এইবোৰৰ সহায় কৰি থাকিবলৈ মোৰ ওচৰত অলপো সময় নাই তই যি কৰ কৰি থাক মই হ'লে যাওঁ দেই এনেই গৰম লাগিছে টুকটুকি এখন বিচাৰোগৈ ঘৰলৈ যাবলৈ আইতা আপুনি এইখিনি ফল মূল লৈ লওক মই তাৰ পৰা প্ৰসাদৰ হিচাপত কিবা এটা লৈ ল'ম গতিকে এইখিনি আপুনি লৈ ল'লেও মোৰ একো প্ৰব্লেম নহয় আৰু এয়া খালে আপোনাৰ পেট ভৰি যাব কিন্তু আইতা তাই মোৰ বহুত ভাল বান্ধৱী হয় তাই আপোনাক যি ক'লে সেয়াটো ভাল নহ'ল কিন্তু আপুনি বেয়াকৈ আশীৰ্বাদ নকৰিব মই নিবিচাৰোঁ তাইৰ লগত কিবা বেয়া হোৱাটো তাই আচলতে এইকেইদিন বহুত সমস্যা হৈ আছে আৰু যিটো কাৰণে তাইৰ মনবোৰো ভাল নাই হয়তো সেইকাৰণে খঙতে আপোনাক তেনেকৈ কৈ পালে গতিকে আপুনি তাইক বেয়াকৈ আশীৰ্বাদ নকৰিব মই আহিছোঁ দিয়ক আপুনি খাই ল'ব দেই হ'ব দিয়া মাজনী ভগৱানে তোমালোকৰ মংগল কৰক